আজি মই তোমালোকৰ বাবে কাৰেণ্ট এফেয়াৰ্সৰ অন্য এটা ভিডিঅ' লৈ আহিছো। তোমালোকৰ বহুতেই কৈ আছিলা যে কাৰেণ্ট এফেয়াৰ্সৰ ভিডিঅ' লাগে, গতিকে এই ভিডিঅ'টো তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয়। ঠিক আছে, অকল যে ডিএলএড এডিআৰই আদিৰ দৰে কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট তেনেকুৱা নহয়, যিমানবোৰ কম্পিটিটিভ এক্সাম আছে সকলোৰে বাবে ইম্পৰ্টেন্ট হয়। ঠিক আছে, এতিয়া আহা আমি ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। লগতে ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে জনাব বিচাৰিছো, যদি তোমালোকে ভিডিঅ'সমূহ চাই ভাল পোৱা আমাক জনাবলৈ নাপাহৰিবা। ঠিক আছে, তলত কমেন্ট সেকশ্যনত পাবা, কমেন্ট কৰি জনাবা। চোৱা, প্ৰথমতে আমি ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ ইন্টাৰনেশ্যনেল টি ডেৰ ওপৰত। ঠিক আছে, কুৱেশ্যনটো তোমালোকে চোৱা। কুৱেশ্যনটো আছিল যে when is international tea day observed, অৰ্থাৎ ইন্টাৰনেশ্যনেল টি ডে কেতিয়া পালন কৰা হয় সুধিছে, ইম্পৰ্টেন্ট কুৱেশ্যন হয়। ঠিক আছে, ইন্টাৰনেশ্যনেল টি ডে কেতিয়া পালন কৰা হয় সুধিছে। অপচন বিলাক মন কৰা। অপচন নম্বৰ এ আছিলে 20 মে, অপচন বি 21 মে, অপচন বি 22 মে আৰু অপচন নম্বৰ ডি আছিলে 25 মে অৰ 25। ঠিক আছে, মে। এতিয়া কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা। ঠিক আছে, ইন্টাৰনেশ্যনেল টি ডে কেতিয়া অবজাৰ্ভ কৰা হয়, কেতিয়া পালন কৰা হয়, ইম্পৰ্টেন্ট কুৱেশ্যন হয়। চোৱা, কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বি থকাটো 21 মে। ঠিক আছে, চোৱা, ইন্টাৰনেশ্যনেল টি ডে ইজ সেলিব্ৰেটেড এভৰি ইয়াৰ অন 20 মে টু প্ৰমোট টি প্ৰডাকশ্যন এণ্ড টি কালচাৰ, অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস প্ৰতি বছৰে মে মাহৰ 21 তাৰিখে পালন কৰা হয়। কিহৰ কাৰণে ইয়াৰ পালন কৰাৰ উদ্দেশ্যটো কি হয় সেয়াও লিখি দিছো, তোমালোকে চাব পাৰা। এই ইন্টাৰনেশ্যনেল টি ডে পালন কৰাৰ মূল উদ্দেশ্যটো হৈছে চাহ উৎপাদন আৰু চাহ সংস্কৃতিৰ প্ৰচাৰ কৰা, লগতে চাহ শ্ৰমিকসকলৰ মজুৰি বা চাহ শ্ৰমিকসকলৰ যাতে উন্নতি হয় ইয়াৰ প্ৰতিও লক্ষ্য ৰখা, ইয়াৰ হৈছে মেইন উদ্দেশ্য। এতিয়া চোৱা, ৰাষ্ট্ৰসভাৰ সাধাৰণ সভাই 2019 চনত 21 মে দিনটোক আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস হিচাপে ঘোষণা কৰিছিল। তোমালোকে যদি আগৰ চোৱা, ঠিক আছে, কেতিয়া ঘোষণা কৰিছিলে 2019 চনত, যদি তোমালোকে গুগল কৰি চোৱা তাত তোমালোকে ডেটটো অলপ বেলেগ পাব পাৰা। ঠিক আছে, কিন্তু পৰীক্ষাত যেতিয়া তোমালোকৰ আহিব তোমালোকে এই ডেটটোহে লিখিব লাগিব। ঠিক আছে, 21 মে এইটোৱে হ'ব কাৰেক্ট। ঠিক আছে, আগৰছো বুজি পালা। যদি তোমালোকে গুগলত চোৱা, মই এবাৰ ৰিপিট কৰি কৈছো, তোমালোকে ডেটটো বেলেগ পাবা। ঠিক আছে, কিহৰ কাৰণে, কাৰণ ৰাষ্ট্ৰসংঘৰ যে সাধাৰণ সভা আছিলে, সাধাৰণ সভাই 2019 চনৰ মে মাহৰ 21 তাৰিখৰ দিনটোহে আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস হিচাপে ঘোষণা কৰিছিলে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওপৰত কুৱেশ্যনটো আছিলে। Who has taken charge as the new Chief Election Commissioner of India? Who has taken charge as the new Chief Election Commissioner of India? অৰ্থাৎ আমাক সুধিছে যে ভাৰতৰ নতুন চিফ ইলেকশ্যন কমিশনাৰ হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিছে। ভাৰতৰ নতুন চিফ ইলেকশ্যনৰ অফিচাৰ হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিছে সুধিছে। অপচন চোৱা, এ ৰাজীৱ কুমাৰ, বি জ্ঞানেশ কুমাৰ, চি অমিত শ্বাহ আৰু অপচন নম্বৰ ডি আছিলে টি ভি সোমনাথ। ঠিক আছে, এই কুৱেশ্যনটো তোমালোকৰ বহুত বেছি ইম্পৰ্টেন্ট হয়, পৰীক্ষাত অহাৰ চান্স আছে। ঠিক আছে, কাৰণ ইলেকশ্যন চিফ ইলেকশ্যন কমিশনৰ ৰিলেটেড যিটো কুৱেশ্যনটো, গতিকে ইম্পৰ্টেন্ট হয়, যিটো তোমালোকে নোট কৰি ল'বা। ঠিক আছে, কুৱেশ্যনৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বি থকাটো জ্ঞানেশ কুমাৰ। জ্ঞানেশ কুমাৰ বিকাম দ্য নিউ চিফ ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া, অৰ্থাৎ জ্ঞানেশ কুমাৰে ভাৰতৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। ঠিক আছে, কেতিয়া দায়িত্ব গ্ৰহণ কৰিছিল সেইটো ইম্পৰ্টেন্ট হয়। ঠিক আছে, কেৱল তোমালোকে মই আগৰ ভিডিঅ'টো কৈছিলো যে MCQ এটা তোমালোকে চাই গ'লে নহ'ব। ঠিক আছে, গতিকে চোৱা, কাৰ্যভাৰ কেতিয়া গ্ৰহণ কৰিছিলে, তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিছিলে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 19 তাৰিখে। ঠিক আছে, অৰ্থাৎ 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 19 তাৰিখে তেওঁ দায়িত্ব গ্ৰহণ কৰিছিলে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। চোৱা, কুৱেশ্যনটো কি আছিলে, কুৱেশ্যনটো দিছিলে যে IPL 2026 ফাইনেল ভেন্যুৰ ওপৰত কুৱেশ্যনটো আছিল। ঠিক আছে, ইন হুইচ চিটি উইল দা IPL 2026 ফাইনেল বি হেল্ড, অৰ্থাৎ 2026 IPL যি ফাইনেল, ঠিক আছে, সেই ফাইনেল কোনখন চহৰত অনুষ্ঠিত কৰা হ'ব। অপচন বিলাক চোৱা, অপচন নম্বৰ এ আছিলে মুম্বাই, অপচন বি কলকাতা, অপচন নম্বৰ চি আহমেদাবাদ আৰু অপচন নম্বৰ ডি আছিলে চেন্নাই। ইম্পৰ্টেন্ট কুৱেশ্যন হয়, আমাক সুধিছে 2026 চনৰ IPL যিটো ফাইনেল এইটো কোনখন চহৰত অনুষ্ঠিত কৰা হ'ব। যদিহে জানা তোমালোকে আমাক কমেন্ট সেকশ্যনত কমেন্ট কৰি জনোৱাচোন কি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ, ফাইনেল ক'ত অনুষ্ঠিত কৰা হ'ব। ইম্পৰ্টেন্ট কুৱেশ্যন হয়, কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ চি থকাটো 2026 চনৰ IPL ফাইনেল আহমেদাবাদত অনুষ্ঠিত কৰা হ'ব। Ahmedabad has been selected as a venue for the IPL 2026 final, অৰ্থাৎ আহমেদাবাদক IPL 2026 ফাইনেলৰ খেল অনুষ্ঠিত হ'ব। ঠিক আছে, ইয়াৰ স্থান হিচাপে নিৰ্বাচন কৰা হৈছে। ঠিক আছে, চোৱা,
2026 বৰ্ষৰ IPLৰ ফাইনেল খেলখন আহমেদাবাদৰ এই যিখন ষ্টেডিয়াম আছে ষ্টেডিয়ামখনৰ নাম কি আছিলে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আছিল ঠিক আছে এই নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখনত অনুষ্ঠিত হ'ব বুলি BCCI এ নিশ্চিত কৰিছে গতিকে এইটো মনত ৰাখিবা আহমেদাবাদৰ এই যিখন ষ্টেডিয়ামখনৰ নাম কি হয় নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ঠিক আছে পৰীক্ষাত আহিব পাৰে নেক্সট কোৱেশ্চনটো চাবা এতিয়া কোৱেশ্চনটো চোৱা কোৱেশ্চনটো আছিল যে when is World Meteorology Day celebrated অৰ্থাৎ World Meteorology Day কেতিয়া পালন কৰা হয় আমাক সুধিছে এতিয়া চোৱা অপচন বিলাক অপচন নম্বৰ A 18 মে অপচন নম্বৰ B 19 মে অপচন C 20 মে আৰু অপচন নম্বৰ D দিয়া আছিলে 21 মে কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা কাৰেক্ট যেটো অপচন হেয়া হ'ব অপচন নম্বৰ C থকাটো 20 মে ঠিক আছে World Meteorology Day highlights the importance of measurement science অৰ্থাৎ বিশ্ব মেট্ৰলজি দিৱসত পৰিমাপ বিজ্ঞানৰ গুৰুত্বৰ ওপৰত কৰা হয় জোৰ দিয়া হয় ঠিক আছে এতিয়া চোৱা মই ধুনীয়াকৈ লিখি দিছো এইখিনি চালে বুজি পাবা 1872 জুনৰ 20 মে তাৰিখে পেৰিছত 17খন দেশৰ প্ৰতিনিধিয়ে মিটাৰ কনভেনচন ঠিক আছে মিটাৰ কনভেনচন স্বাক্ষৰ কৰিছিলে ঠিক আছে আৰু এই যে ঐতিহাসিক অধিৱেশনৰ পৰণতে সমগ্ৰ বিশ্বতে এই দিৱসটো পালন কৰা হয় ঠিক আছে জোখ মাহৰ যিবিলাক বা পৰিমাপৰ বা বিজ্ঞানৰ ওপৰত যি গুৰুত্ব আছিল ঠিক আছে সেই গুৰুত্বৰ দিয়া হয় এই দিৱসটো ঠিক আছে বিশ্ব মেট্ৰলজি দিৱসত ঠিক আছে সেই কাৰণে এই দিৱসটো পালন কৰা হয় নেক্সট চাবা কোৱেশ্চনটো which two organizations are jointly developing the NISAR satellite অৰ্থাৎ NISAR যেটো স্যাটেলাইট আছে এই স্যাটেলাইটটো যৌথভাৱে কোন দুটা সংস্থাই প্ৰতিষ্ঠা কৰিছে সুধিছে এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় ঠিক আছে তোমালোকে অপচন বিলাক চোৱা এতিয়া অপচন নম্বৰ এ আছিল ISRO and ESA option number B NASA and ISRO option number C NASA and JAXA option number D আছিলে CNSA and ISRO ঠিক আছে এটা পৰীক্ষাত ফুল ফৰ্ম তোমালোকৰ সুধিব পাৰে ঠিক আছে যদি তোমালোকে জানা ISRO বা NASA ৰ ফুল ফৰ্ম সুধিব পাৰে ISRO ফুল ফৰ্মটো কি হয় মনত ৰাখিবা ISRO ফুল ফৰ্মটো হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেচন ঠিক আছে ইম্পৰ্টেন্ট হয় ISRO ফুল ফৰ্ম হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেচন ঠিক একে ধৰণে নাসাৰ ফুল ফৰ্ম কি হ'ব তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা দুটাই তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় নোৱাৰিলেও কমেন্ট কৰিবা তাত তোমালোকক মই আনসাৰটো দি দিম ঠিক আছে গতিকে NISAR যেটো স্যাটেলাইট আছে স্যাটেলাইট যৌথভাৱে ISRO and NASA ঠিক আছে ISRO and NASA প্ৰতিষ্ঠা কৰিছে NISAR is a joint earth observation satellite mission by NASA and ISRO অৰ্থাৎ NISAR হৈছে NASA আৰু ISROৰ যৌথ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ মিছন অৰ্থাৎ NISAR ৰ ফুল ফৰ্মটো মনত ৰাখিবা ঠিক আছে সম্পূৰ্ণ নামটো কি হয় চোৱা N ৰে হৈছে NASA I ৰে হৈছে ISRO ঠিক আছে নেক্সট S ৰে হৈছে সিনথেটিক ঠিক আছে আৰু A ৰে হৈছে এপাৰেচাৰ আৰু অপচন নম্বৰ আৰু R ৰে হৈছে ৰেডাৰ ঠিক আছে এইটো ইম্পৰ্টেন্ট হয় ইয়াৰ মূল লক্ষ্য কি হয় চোৱা এই উপগ্ৰহটোৱে পৃথিৱীৰ উপৰিভাগৰ সূক্ষ্ম পৰিৱৰ্তনবোৰ যেনে বৰফ গলি যোৱা ভূমিকম্প বা ভূমিস্খলন আদি নিৰীক্ষণ কৰিবলৈ ডিজাইন কৰা হৈছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম G7 Summit 2026 ৰ ওপৰত কোৱেশ্চনটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় চোৱা which country will host the G7 Summit 2026 2026 চনত G7 Summit কোনখন দেশত অনুষ্ঠিত কৰা হ'ব ঠিক আছে অপচন চোৱা ভাৰত কানাডা জাপান আৰু ফ্ৰান্স দিয়া আছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় G7 Summit ৰ ৰিলেটেড কোৱেশ্চন পৰীক্ষা প্ৰায় আহি থাকে ঠিক আছে কোনটো অপচন কাৰেক্ট হ'ব যদি জানা আমাক জনোৱাচোন কমেন্ট কৰি 2026 চনত G7 Summit কোনখন দেশত অনুষ্ঠিত কৰা হ'ব কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ ডি থকাটো ফ্ৰান্সত ঠিক আছে অপচন নম্বৰ ডি ফ্ৰান্স কাৰেক্ট আনসাৰ হ'ব 2026 চনৰ G7 Summit ফ্ৰান্সত অনুষ্ঠিত হ'ব স্থান এটা ফ্ৰান্সৰ কোনখিনি ঠাইত অনুষ্ঠিত হ'ব হেতু মনত ৰাখিবা ফ্ৰান্সৰ চোৱা ইভিয়ান লে বেইনছ ঠিক আছে ইভিয়ান লে বেইনছ এই ঠাইখিনিত কি কৰা হ'ব এই অনুষ্ঠিত কৰা হ'ব তাৰিখটো চোৱা তাৰিখটো মনত ৰাখিবা 2026 চনৰ 15 জুনৰ পৰা 17 জুনলৈ ঠিক আছে গোটেইখিনি তোমাক ইয়াত লিখি দিছো যাতে তোমালোকৰ কোনো ধৰণৰ কনফিউজন ৰৈ নাযায় কাৰণ ইয়াত এইখিনি ৰিলেটেড বা এমসিকিউটো নিদি তোমালোক ইয়াৰ পৰা কোৱেশ্চন দি দিব পাৰে ঠিক আছে ইয়াৰ পৰা দিলেও যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয় এতিয়া নেক্সট চোৱা AI for Good Summit 2026 ঠিক আছে important question AI for Good Summit 2026 is associated with which organization অর্থাৎ আমাক কৈছে যে AI for Good Summit 2026 কোন সংস্থাৰ সৈতে জড়িত WHO ৰ সৈতে জড়িত নে UNESCO ৰ সৈতে জড়িত নে ITU ৰ সৈতে জড়িত নে IIF ৰ সৈতে জড়িত ইয়াৰে
যিকেইটা তোমালোকে চোৱা ইয়াৰ WHO যেনে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ঠিক আছে, ঠিক আছে, ইউনেস্কো, ITU, IMF ঠিক আছে, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, ইয়াৰ ৰিলেটেড যিবোৰ তোমালোকৰ সম্পূৰ্ণ ফুল ফৰ্ম ইয়াৰ ভিডিঅ' মই আগতে আপলোড কৰি দিছো ঠিক আছে, প্ৰায় 100টা কুৱেশ্যন আমি ইয়াৰ ওপৰত আপলোড কৰিছো ঠিক আছে। তোমালোকে যদি এতিয়ালৈকে চোৱা নাই তোমালোকে চাই ল'বা, যদি তোমালোকে বিচাৰি নোপোৱা আমাক সুধিবা, আমি তোমালোকক ধুনীয়াকে দি দিম ঠিক আছে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এতিয়া আমি এই কুৱেশ্যনটো লৈ আহিছো AI ফৰ গুড সামিট 2026 কোনটো সংস্থাৰ সৈতে জড়িত? কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ 6 থকাটো ITU যিটো সংস্থা আছে ইয়াৰ সৈতে জড়িত। The summit is organized by the International Telecommunication Union, যাক আমি ITU বুলি কওঁ, বা ITU যদি ফুল ফৰ্ম হয় তেতিয়াহ'লে হ'ব ইণ্টাৰনেশ্যনেল টেলিকমিউনিকেশ্যন ইউনিয়ন ঠিক আছে। এতিয়া নেক্সট চোৱা, এই সন্মিলন ITU আয়োজন কৰে। ITU কি হয়? ITU হৈছে তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ বাবে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা ঠিক আছে। সামিটৰ উদ্দেশ্য কি হয়? এই যিখন সামিট বা সন্মিলনৰ যিটো লক্ষ্য ঠিক আছে, কেনেকৈ কৃত্ৰিম বুদ্ধিমত্তাক ব্যৱহাৰ কৰি স্বাস্থ্য, জলবায়ু আৰু শিক্ষাৰ দৰে যিবোৰ গোলকীয় প্ৰত্যাহ্বান আছে এই প্ৰত্যাহ্বানসমূহ সমাধান কৰি মানৱ জাতিৰ কল্যাণ সাধন কৰিব পৰা যায়, ইয়াই হৈছে এই সামিটৰ মূল লক্ষ্য বা উদ্দেশ্য ঠিক আছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম, কুৱেশ্যন নম্বৰ 8 গ্ৰীণ হাইড্ৰজেন পলিচিৰ বিষয়ে কুৱেশ্যনটো চাম। Which Indian state is leading in green hydrogen projects? ঠিক আছে, আমাক সুধিছে যে গ্ৰীণ হাইড্ৰজেন প্ৰকল্পত কোন ভাৰতীয় ৰাজ্য অগ্ৰণী ঠিক আছে। গ্ৰীণ হাইড্ৰজেন প্ৰকল্পত কোন ভাৰতীয় ৰাজ্য অগ্ৰণী? এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে, এইটো তোমালোকে নোট কৰি ল'বা। অপশ্যন চোৱা, এ অসম আসাম অৰ্থাৎ অসম, অপশ্যন বি গুজৰাট, অপশ্যন নম্বৰ চি তামিলনাডু, আৰু অপশ্যন নম্বৰ ডি আছিলে মহাৰাষ্ট্ৰ। এতিয়া কোনটো অপশ্যন কাৰেক্ট হ'ব যদি জানা কমেন্ট সেকশ্যনত কমেন্ট কৰাচোন। গ্ৰীণ হাইড্ৰজেন প্ৰকল্পত কোন ভাৰতীয় ৰাজ্য অগ্ৰণী ঠিক আছে। কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ বি থকাটো গুজৰাট ঠিক আছে। গুজৰাট ইজ প্ৰমোটিং গ্ৰীণ হাইড্ৰজেন এণ্ড ৰিনিউৱেবল এনাৰ্জি প্ৰজেক্ট, অৰ্থাৎ গুজৰাটে গ্ৰীণ হাইড্ৰজেন আৰু নৱীকৰণযোগ্য শক্তি উন্নয়নত অগ্ৰণী। নৱীকৰণযোগ্য সম্পদ কি হয়, অনৱীকৰণযোগ্য সম্পদ কি হয়, ইয়াৰ ৰিলেটেড কুৱেশ্যন তোমালোকৰ আহি থাকে পৰীক্ষাত, সেয়াও তোমালোকক অলপমান কৈ দিছো। নৱীকৰণযোগ্য সম্পদ কোনবিলাক? যিবোৰ সম্পদ ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায়, যেনে সূৰ্যৰ পোহৰ, পানী, হয়নে? এইবোৰ আমি যিমান ইচ্ছা সিমান ব্যৱহাৰ কৰিব পাৰো, এইবোৰ শেষ হৈ নাযায় ঠিক আছে। একেধৰণে অনৱীকৰণযোগ্য শক্তি সম্পদ কোনবিলাক? অনৱীকৰণযোগ্য হৈছে সেইবিলাক যিবোৰ ব্যৱহাৰ কৰি থাকিলে এটা সময়ত কি হৈ যাব? নোহোৱা হৈ যাব, বা ভৱিষ্যত প্ৰজন্মৰ কাৰণে কি হৈ যাব? নোহোৱা হৈ যাব। যেনে কয়লা, সাৰুৱা তেল আদিবোৰ, এইবোৰ কি হয় যদি আমি অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰি থাকো ভৱিষ্যত প্ৰজন্মৰ কাৰণে নোহোৱা হৈ যাব, বা আমাৰ ভৱিষ্যতে কি হ'ব? বিভিন্ন ধৰণৰ অসুবিধা হ'ব। গতিকে গুজৰাটে গ্ৰীণ হাইড্ৰজেন আৰু এই নৱীকৰণযোগ্য শক্তি উন্নয়নত অগ্ৰণী ঠিক আছে। অৰ্থাৎ চোৱা, ৰিলায়েন্স আৰু আদানী গ্ৰুপৰ দৰে বৃহৎ যিবোৰ উদ্যোগ আছে ঠিক আছে, বা যিবোৰ ডাঙৰ ডাঙৰ কোম্পানী আছে, কোম্পানী বিলাকে গুজৰাটত গ্ৰীণ হাইড্ৰজেনৰ বাবে লাখ কোটি টকাৰ বিনিয়োগৰ কথা ঘোষণা কৰিছে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট ৱৰ্ল্ড বি ডেৰ ওপৰত কুৱেশ্যনটো আছিল যে when is ৱৰ্ল্ড বি ডে অবজাৰ্ভ? ৱৰ্ল্ড বি ডে কেতিয়া পালন কৰা হয় সুধিছে। অপশ্যন এ 20 মে, অপশ্যন বি 22 মে, অপশ্যন চি 25 মে, আৰু অপশ্যন নম্বৰ ডি আছিলে 28 মে। কোনটো অপশ্যন কাৰেক্ট হ'ব এতিয়া জনা। কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো 20 মে ঠিক আছে। ৱৰ্ল্ড বি ডে স্প্ৰেড awareness about the importance of bees and biodiversity, অৰ্থাৎ মৌমাখি আৰু জৈৱ বৈচিত্ৰ্যৰ গুৰুত্বৰ বিষয়ে সচেতনতা বৃদ্ধিৰ বাবে এই দিৱস পালন কৰা হয়। এটা তোমালোকে বহুতে হেৰিৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন নাহে, কিন্তু ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকৰ পৰীক্ষাত দিয়াৰ এতিয়া চান্স আছে ঠিক আছে, কাৰণ কুৱেশ্যন পেটাৰ্ণ তোমালোকৰ বহুত বেছি চেঞ্জ হৈ গৈছে এতিয়া ঠিক আছে। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাকো তোমালোকে চাব লাগিব। নেক্সট চোৱা, ফিল্ম ফেষ্টিভেলৰ ওপৰত কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইন হুইচ কাণ্ট্ৰি ইজ দা ফিল্ম ফেষ্টিভেল হেল্ড ঠিক আছে। ফিল্ম ফেষ্টিভেল কোনখন দেশত অনুষ্ঠিত হয় সুধিছে। ইটালীত হয়, ফ্ৰান্সত হয়, স্পেইনত হয়, নে জাৰ্মানীত হয়? কোনটো অপশ্যন কাৰেক্ট হ'ব জনোৱা। ক'ত অনুষ্ঠিত কৰা হয় সুধিছে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ বি থকাটো ফ্ৰান্সত অনুষ্ঠিত কৰা হয়। The Cannes Film Festival is one of the world's most prestigious film festival, অৰ্থাৎ কান ফিল্ম ফেষ্টিভেলৰ বিশ্বৰ অন্যতম বিখ্যাত উৎসৱ ঠিক আছে, চলচ্চিত্ৰ উৎসৱ, আৰু প্ৰতি বছৰে ফ্ৰান্সৰ কান চহৰত কি কৰা হয়? অনুষ্ঠিত কৰা হয়। নেক্সট ওৱান, ইণ্ডিয়াছ ফাৰ্ষ্ট হাইড্ৰজেন ট্ৰেইনৰ ওপৰত কুৱেশ্যনটো। ইণ্ডিয়াছ ফাৰ্ষ্ট হাইড্ৰজেন ট্ৰেইন প্ৰজেক্ট ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট?
অৰ্থাৎ ভাৰতৰ প্ৰথম হাইড্ৰজেন ট্ৰেইন প্ৰকল্প কোনখন ৰাজ্যৰ সৈতে জড়িত অসমৰ সৈতে গুজৰাটৰ সৈতে হাৰিয়ানা আৰু ৰাজস্থানৰ সৈতে জড়িত আমাক কি সুধিছে চোৱা অসমৰ ফাৰ্ষ্ট প্ৰথম হাইড্ৰজেন ট্ৰেইনৰ প্ৰকল্প কোনখন ৰাজ্যৰ সৈতে জড়িত সেয়া আমাক সুধিছে জনোৱাচোন কোনটো অপচন গাইড হ'ব অপচন বিলাক চোৱা আৰু কোনটো অপচন গাইড হ'ব জনোৱা India's first hydrogen train project is associated with which state? Correct answer option number C Haryana. ঠিক আছে The project promotes eco-friendly railway transportation. অর্থাৎ এই প্রকল্পই পরিবেশ বান্ধব অর্থাৎ ইকো-ফ্রেন্ডলি ৰেল পৰিবহন উন্নত কৰিব ঠিক আছে ভাৰতীয় ৰেলৱে 2030 চনৰ ভিতৰত নেট জিৰো কাৰ্বন এমিটাৰ হোৱাৰ যি লক্ষ্য লৈছে এই প্ৰকল্প ইয়াৰে এটা কি হয় অংশ হয় ঠিক আছে এটো ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন চাবা অপাৰেশন ডোস্টৰ ৰিলেটেড কোৱেশ্চন ঠিক আছে অপাৰেশন ডোস্ট ইজ ৰিলেটেড টু হুইচ কান্ট্ৰি অপাৰেশন ডোস্ট কোন দেশৰ সৈতে জড়িত অপাৰেশন ডোস্ট কোনখন দেশৰ সৈতে জড়িত সেয়া আমাক সুধিছে অপচন বিলাক চোৱা এ জাপানৰ সৈতে জড়িত বি টাৰ্কিৰ সৈতে জড়িত সি নেপালৰ সৈতে ডি বাংলাদেশৰ সৈতে যে অপাৰেশন ডোস্ট কোনখন দেশৰ সৈতে জড়িত সুধিছে কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বি থকাটো টাৰ্কি ঠিক আছে চোৱা অপাৰেশন ডোস্ট ইণ্ডিয়াছ humanitarian mission after the Turkey earthquake অর্থাৎ টার্কিৰ যি ভূমিকম্প হৈছিল ঠিক আছে সেই ভূমিকম্পৰ পিছত ভাৰতৰ সহায় অভিযানক ঠিক আছে ভূমিকম্পৰ পিছত ভাৰতৰ যি সহায় অভিযান আছিল ইয়াকে অপাৰেশন ডোস্ট বুলি কোৱা হয় নেক্সট কোৱেশ্চন আইসিসি টেষ্ট ৰেংকিংৰ ওপৰত কোৱেশ্চনটো ঠিক আছে who recently reached the number 1 position in ICC test ranking অৰ্থাৎ সাম্প্ৰতিকভাৱে কোনে আইসিসি টেষ্ট ৰেংকিংত প্ৰথম স্থান লাভ কৰিছে সুধিছে ওদিকে অপচন বিলাক চোৱা আৰু কোনটো অপচন গাইড হ'ব তোমালোকে আমাক জনোৱা আমাক কি সুধিছে who recently reached the number 1 position in ICC test ranking ঠিক আছে আইসিসি টেষ্ট ৰেংকিংত প্ৰথম স্থান লাভ কোনে কৰিছে আমাক সুধিছে প্ৰথম স্থান কোনে লাভ কৰিছে ঠিক আছে ৰেকমেন্ড কৰাচোন কারেক্ট যেটো আনসার কি হ'ব কারেক্ট আনসারটো হ'ব অপশন নাম্বার ডি থকাটো হেৰি ব্ৰুক ঠিক আছে হেৰি ব্ৰুক কারেক্ট আনসার হ'ব অপশন নাম্বার ডি হেৰি ব্ৰুক achieved the top position because his excellent test performances অৰ্থাৎ হেৰি ব্ৰুকে উৎকৃষ্ট টেষ্ট প্ৰদৰ্শনৰ বাবে প্ৰথম স্থান লাভ কৰিছে কিন্তু এটো চেঞ্জ হৈ থাকিব পাৰে ঠিক আছে তোমালোকে পৰীক্ষাৰ আগত এবাৰ চাই লবা ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 14 International Museum Day report question to when is International Museum Day celebrated অর্থাৎ International Museum Day কেতিয়া পালন কৰা হয় আমাক সুধিছে International Museum Day কেতিয়া পালন কৰা হয় অপচন বিলাক তোমালোকে চোৱা এতিয়া অপচন নম্বৰ 8 আছিল 17 মে অপচন বি 8 মে 18 মে অপচন সি 19 মে আৰু অপচন নম্বৰ ডি আছিল 20 মে ঠিক আছে International Museum Day কথা যেটো সুধিছে গাইজ যেটো আনসার সেয়া হ'ব অপচন নম্বৰ বি থকাটো 18 মে তাৰিখে পালন কৰা This day highlights the importance of museums in preserving culture and history. অর্থাৎ সংগ্ৰহালয়ৰ সাংস্কৃতিক আৰু ঐতিহাসিক গুৰুত্বৰ ওপৰত জোৰ দিবলৈ এই দিৱস পালন কৰা হয়। নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 15 নিউ নেভি চিফ অফ ইণ্ডিয়া ৰিলেটেড কোৱেশ্চন ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো Who is the new Navy Chief of India? ভাৰতৰ নতুন নেভি চিফ কোন হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় নোট কৰি লবা তোমালোকে ঠিক আছে অপচন বিলাক চোৱা অপচন নম্বৰ 8 আছিল আৰ হৰি কুমাৰ অপচন বি দিনেশ ত্ৰিপাঠী অপচন নম্বৰ সি মনোজ পাণ্ডে আৰু অপচন নম্বৰ ডি দিয়া আছিল অনিল চৌহান আমাক সুধিছিল যে হু ইজ দ্য নিউ চিফ নেভি চিফ অফ ইণ্ডিয়া ভাৰতৰ নতুন নেভি চিফ কোন হয় যদি জানা তোমালোকে আমাক জনোৱাচোন কোনটো অপচন গাইড হ'ব নেভি চিফ কোন হয় কারেক্ট যেটো আনসার সেয়া হ'ব অপচন নম্বৰ বি থকাটো দিনেশ ত্ৰিপাঠী ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম আহা তোমালোকে ইয়াত লিখি দিছো এইখিনি তোমালোকে চাই লব পাৰা ঠিক আছে আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 16 কোৱেশ্চনটো আছিল যে মিশন কৰ্ময়োগী ৰিলেটেড কোৱেশ্চন মিশন কৰ্ময়োগী ইজ ৰিলেটেড টু হুইচ ফিল্ড মিশন কৰ্ময়োগী কোন ক্ষেত্ৰৰ সৈতে জড়িত কৰিছে কৃষিৰ সৈতে জড়িত শিক্ষাৰ সৈতে জড়িত চৰকাৰী কৰ্মচাৰী পৰীক্ষণৰ সৈতে জড়িত নে স্বাস্থ্যৰ সৈতে জড়িত ইয়াৰ আনসাৰ তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনাবা ঠিক আছে কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ লগতে ইয়াৰ সম্পূৰ্ণ ভিডিঅ'সমূহ লগতে যদি অনলাইন ক্লাছ কৰিব বিচৰা আমাৰ এপত অনলাইন ক্লাছ হৈ আছে তোমালোকে এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি ল'ব পাৰিবা তাত সিলেবাস ওয়াইজ গোটেইখিনি ভিডিঅ' তোমালোকে তাত পাই যাবা ঠিক আছে আৰু
আন কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে তোমালোকে আমাক জনাবলৈ নাপাহৰিবা, আমি সেই টপিকটোৰ ওপৰত তোমালোকক ভিডিঅ' বনাই বুজাই দিবলৈ চেষ্টা কৰিম।